মহিলাই মা হ'ব বিচাৰে। সকলো মহিলাই এটা সপোন থাকে যে মই মাতৃ হওঁ, মানে বিয়াৰ পিছত যে মই মাতৃ হওঁ, মোৰ সন্তান হওক। ইয়াৰে মানে কিছুমানে মাতৃ হ'ব পাৰে আৰু কিছুমানে মা হ'বলৈ নোৱাৰে। আৰু যাৰ ঘৰত নেকি সন্তান জন্ম হয় তাক সকলোৱে মানে কয় যে বহুত ভাগ্যৱান হয় আপুনি। আৰু যাৰ নেকি কোনো সন্তান নাই তেওঁক মানে গোটেই সমাজৰ মানুহে মানে তেওঁক কয় যে ভগৱানে তোৰ ওপৰত সন্তুষ্ট নহয়। তেনেকৈ কৈ মানে তেওঁক মানে আধা জীৱনটো শেষ কৰি পেলায়। শুনাই কথা শুনাই কয় যে তই অভাগ্যৱান, অভাগিন হয় তই। য'ত নেকি ইয়াত এটা কথা বুজিবলগীয়া আছে যে যি নেকি সন্তান নহ'লে মহিলাসকল অভাগিন হয়, তেতিয়াহ'লে আপোনালোকে এটা কথা কওকচোন, মীৰাবাই নেকি কোনজন সন্তান আছিলে? তেতিয়াহ'লে কিয় মীৰাবাইও অভাগিন আছিলে নেকি, অভাগ্যৱান আছিলে নেকি? মোৰ মাসকল, আপোনালোকে ভাগ্যৱান হোৱা আৰু অভাগিন হোৱা তাৰ লগত সন্তানৰ কোনো সম্পৰ্ক নাই, একো সম্বন্ধই নাই যে আপোনালোকৰ ভাগ্যৱান হোৱা আৰু অভাগ্যৱান হোৱা। সম্বন্ধ এইটোৱে যে যাৰ নেকি ভগৱানৰ লগত মানে সম্পৰ্ক নাই তেওঁ অভাগ্যৱান, অভাগিন হয়। যাৰ নেকি ভগৱানৰ লগত সম্পৰ্ক আছে তেওঁ ভাগ্যৱান হয়। মীৰাবাই সন্তান নাছিলে, তথাপিতো তেওঁ ভাগ্যৱান আছিলে নে নাই আপোনালোকে কওকচোন? কিয় আছিলে? কিয়নো তেওঁৰ যি নেকি সম্পৰ্ক ভগৱানৰ লগত আছিলে। তেওঁ কয় ন, মেৰে তো গিৰধৰ গোপাল দুচৰো না কৈ। সন্তানৰ কাৰণে আপোনালোকে কান্দে যে সন্তান হোৱা হ'লে কি হয় আজিৰ যুগত চাওক, আপোনালোকৰ সন্তানেই আপোনালোকক লাত মাৰি উলিয়াই দিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে। এই যদি সন্তানসকলে নিজৰ মাক বাপেকক সেৱা শুশ্ৰূষা কৰিলেহেঁতেন তেতিয়াহ'লে এই অসমত, ভাৰতত বৃদ্ধা আশ্ৰম বনাবলগীয়া নহ'ল হয়। মানে বৃদ্ধ আশ্ৰম কেতিয়াও বনাব নালাগে মানুহে, কিন্তু কি কৰিব, এতিয়া বনাবলগীয়া হৈছে। যিসকল সন্তানে নিজৰ মাক বাপেকক উলিয়াই পঠিয়াই দিয়ে ঘৰৰ পৰা, তেওঁলোক ক'ত থাকিব? সেয়েহে বৃদ্ধা আশ্ৰম বনাবলগীয়া হৈ যায়। মই এইটো কোৱা নাই যে সকলোৱে মাক বাপেকৰ সেৱা শুশ্ৰূষা নকৰে, বহুতেই সেৱা শুশ্ৰূষা কৰে মাক বাপেকৰ, কিন্তু যিসকলে নেকি সেৱা শুশ্ৰূষা নকৰে তেওঁলোকতো ক'ত যাব ন? সেইকাৰণে কিছুমানে বহুত দুখত বৃদ্ধা আশ্ৰম বনাবলগীয়া হয়। কি অৱস্থা হ'ব সেই মাসকলৰ? সেইবিলাক কথা চিন্তা কৰিয়েই কিছুমানে বৃদ্ধ আশ্ৰম বনায়। মই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে নিজৰ মা দেউতা, নিজৰ শাহুৰ শহুৰ সকলোকে বহুত সেৱা শুশ্ৰূষা কৰক। যদি আপোনালোকে আপোনালোকৰ মা দেউতাক কেতিয়াও যদি চকু পানী আহিব নিদিয়ে, মই গেৰাণ্টি লৈছোঁ ভগৱানেও আপোনালোকক কেতিয়াও চকু পানী আহিব নিদিয়ে। এইটো নহয় যে আপুনি অকল সন্তান জন্ম দিয়ক, যেতিয়াই নেকি সন্তানক গৰ্ভত ৰাখক, তাৰপিছত জন্ম দিয়ক, তেতিয়াহে আপুনি মা হয়। আপুনি এটা কথা কওকচোন, মাৰ পৰিভাষা কি? মাৰ অৰ্থ কি? মা মানে কি হয়? মা কাক কোৱা হয়? যি মহিলাই নেকি কেতিয়াও সন্তান জন্ম দিব নোৱাৰে, তেওঁক কিয় মা বুলি কোৱাৰ অধিকাৰ নাই? তেওঁ মা কোৱাৰ যোগ্য নহয়? মা কাক কোৱা হয় কওক আপোনালোকে? কেতিয়াবা কোনোবা পুৰুষক মা বুলি কৈ মাতিব পৰা যায় নে নাযায়? পুৰুষক মা বুলি ক'ব পাৰি নে নোৱাৰি কওক আপোনালোকে? মই কৈছোঁ পাৰি। যেতিয়াই নেকি কাৰোবাৰ সৰুতে মাক ঢুকাই যায় ন, মাকৰ মৃত্যু হৈ যায় ন, তেতিয়া সেই ছোৱালীজনী বা সেই সন্তান ল'ৰাটোৱে কয় যে এয়া মোৰ দেউতা, কেৱল দেউতাই নহয়, এয়া মোৰ দেউতাৰ ৰূপত মাও হয়, মা দেউতা দুইজনেই হয়। মই শুনিছোঁ এনেকৈ মানুহক কোৱা। আপোনালোকে শুনিছেনে নাই শুনা নাজানো। ভগৱান ৰাম পুৰুষ আছিলে ন, ভগৱান কৃষ্ণ পুৰুষ আছিলে ন, ভগৱান বিষ্ণু পুৰুষ আছিলে ন, তেতিয়াহ'লে ভগৱানক কিয় কোৱা হয় যে তুমি ও মাতা পিতা তুমি হো? গায় ন, मात पिता तुम मेरे, शरण गहूँ में किसकी, तुम बिन और ना दूजा, आस करो मैं किसकी, ओम जय जगदीश हरे। যদি পুৰুষ কেতিয়াও মা হ'ব নোৱাৰে, তেতিয়াহ'লে মোৰতো ৰাম পুৰুষ আছিলে ন, ভগৱান কৃষ্ণটো পুৰুষ আছিলে, তেতিয়াহ'লে আপুনি কেনেকৈ মা হৈ গ'ল প্ৰভু? ইয়াততো কোনো সিদ্ধান্তই নাই পুৰুষক যে মা বুলি মতাৰ, মা কোৱাৰ। ভগৱানে কৈছে এওঁলোকে মাৰ পৰিভাষা, মাৰ মানে ভাষা, মা কাক কয় তাকেই নাজানে। এওঁলোকে এইটোৱে জানে, মানে ভাবে যে সন্তান জন্ম দিব পাৰিলেহে মা কোৱাৰ যোগ্য, মা বুলি মাতিব পাৰি। এয়াতো ভুল ব্যাখ্যা হয়। যাৰ হৃদয়ত নেকি মমতা, যাৰ হৃদয়ত নেকি প্ৰেম, আৰু যি সকলোকে পুত্ৰ ৰূপত দেখিবৰ কাৰণে, পুত্ৰ বুলি
ভবাৰ সামৰ্থ্যতা ৰাখে, তেওঁ পুৰুষেই হওক মহিলাই হওক, তেওঁক আপুনি মা বুলি মাতিব পাৰে। কেৱল সন্তান জন্ম দিব পাৰিলেই মা বুলি ক'ব নোৱাৰি, মা কোৱাৰ যোগ্য অধিকাৰ নহয়। হৃদয়ত নেকি কৰুণা থাকিব লাগিব, মৰম থাকিব লাগিব। আপোনালোকে জানেনে, শুনিছেনে নাই গুৰু গোবিন্দ চাহাবৰ কাহিনী? পঞ্জাৱৰ ঘটনা হয়। আপোনালোকে যদি মোৰ কথা বিশ্বাস নকৰে, ইতিহাসত চাই ল'ব, ইতিহাস পঢ়ি চাই ল'ব। যেতিয়াই নেকি মোগলে সাম্ৰাজ্য কৰিছিলে আমাৰ ভাৰতত, তেতিয়া গুৰু গোবিন্দ সিং তেওঁৰ সন্তানক নি পেনি মোগলসকলে নি ৱালৰ ভিতৰতে তেওঁলোকৰ ডিঙি কাটি দিছিলে। আপোনালোকে শুনিছিলে চাগে কেতিয়াবা। তেতিয়া গুৰু গোবিন্দ সিঙৰ মানে পত্নীয়ে কান্দি কান্দি আহি গোবিন্দ সিঙক কৈছে, আমাৰ 4জন সন্তান আছিলে, 2জনটো যুদ্ধত মৃত্যু হৈ গ'ল, আৰু যি 2জন বাচি আছিলে ন, তেওঁলোকক মোগলে নি পেনি ৱালৰ ভিতৰত নি ডিঙি কাটি হত্যা কৰিছে। আপুনি কিয় একো কৰিব পৰা নাই, কিয় একো নকৰে? তেতিয়া গুৰু গোবিন্দ সিঙে কি কৈছে, নিজৰ পত্নীক কাষত বহাই পেনি কৈছে, কিয় কান্দিছা তুমি? তেতিয়া পত্নীগৰাকীয়ে কৈছে, মোৰ নেকি চকুৰ সন্মুখৰ আগতে যি নেকি নিজৰ সন্তানক মোগলে নি পেনি মাৰিছেগৈ, কি মই শান্তিয়ে থাকিব পাৰিম নেকি, সুখত থাকিব পাৰিম নেকি? আপুনি কেনেকুৱা পিতৃ হয়, যি নেকি পুত্ৰৰ মৃত্যুটো আপুনি দুখ কৰা নাই? তেতিয়া গুৰু গোবিন্দ সিঙে কৈছে, শুনা, তেওঁলোকৰ মৃত্যুৰ দুখ মোৰো লাগিছে, কষ্ট মোৰো হৈছে, কোৱাচোন তোমাৰ সন্তান কেইজন হয়? তেতিয়া পত্নীয়ে কৈছে, আমাৰতো 4টাই সন্তান, 2টাতো মৰিলে আৰু এই 2টাও মৰিলে আৰু মৰো মৰো অৱস্থাত আছে। তেতিয়া গুৰু গোবিন্দ সিঙে কৈছে, এনেকৈ কিমান সন্তান দেশৰ কাৰণে মৃত্যুবৰণ কৰিছে, এতিয়াতো তোমাৰ কেৱল 4জন সন্তানহে মৃত্যু হৈছে। তুমি এইটো চিন্তা কৰা যে যি নেকি এই যিমান সন্তান আছে ন, সকলো সন্তান তোমাৰেই সন্তান, এই হাজাৰ হাজাৰ সন্তান তোমাৰেই সন্তান হয়। কান্দিছা কিয়? তেনেকৈ ভাবা, সকলোকে সন্তান ৰূপত। যি নেকি ভাৰতত, অসমত যিমান আমাতকৈ বয়সত ডাঙৰ হয় মহিলা, তেওঁলোকক মা দৃষ্টিৰে, আৰু যি নেকি আমাতকৈ ডাঙৰ পুৰুষ, তেওঁলোকক পিতৃ মানে দেউতা দৃষ্টিৰে, আৰু যি নেকি আমাৰ সমবয়সৰ, তেওঁলোকক ভাই ভনী দৃষ্টিৰে চাব লাগে, চোৱা উচিত। এই দৃষ্টিৰে চাবলৈ গ'লে আমি সকলো কোন হৈ গ'লোঁ? আমি সকলোতো এটা পৰিয়াল হৈ গ'লোঁ ন। এটা কথা আছে ন, যদি আপোনালোকে গংগাক যদি মা বুলি ভাবে, তেতিয়াহ'লে সেয়াটো আমাৰ মা হয়। যদি আপোনালোকে ভাবে বৈ থকা নদী হয়, পানী হয়, তেতিয়াতো সেয়া পানীয়ে হয় ন। কেৱল ইয়াত মনা নমনাৰহে কথা, আপুনি মানিলে মা হয়, নামানিলেই পানী হয়। তুমিতো কেৱল 2জনকে নিজৰ সন্তান বুলি ভাবিছা ন, নিজৰ মানে মাইণ্ডটোক, মগজটোক এইটো মানে বহাই থৈ দিছা যে এই 2জনেই আমাৰ সন্তান হয়। আপোনালোকে এইটো স্বীকাৰ কৰক ন, ভাৰতৰ সকলো, অসমৰ সকলো সন্তানে আপোনাৰ, সকলো ল'ৰা আপোনাৰে সন্তান হয়, সকলো ছোৱালী আপোনাৰে সন্তান হয়, চব আপোনাৰে হয়। পৰ কোন হয় আপুনি কওক? আপুনি ভক্তিৰ চাকিৰে চাকি জ্বলাই যোৱা, পোহৰ বিলাই যোৱা, আৰু প্ৰেমৰ গংগা বহাই যোৱা, আৰু সকলোৰে লগত ভালকৈ মিলা প্ৰীতিৰে, আনন্দৰে, সুখেৰে ব্যৱহাৰ কৰক। কোনো বেলেগ নহয়, কোনো আপোনাৰ পৰ নহয়, চব নিজৰে সন্তান হয়। এটা কথা কওক, আপোনালোকে যাৰ নেকি হাততে হওক বা শৰীৰতে হওক কিবা যদি ঘাঁ লাগি যায়, তেতিয়া দেখিবলৈ আপোনালোকৰ ঘিণ লাগে ন, কিন্তু সেইডোখৰ ঘাঁৰকে ডক্তৰৰ ওচৰত যেতিয়া যাব আপুনি, ডক্তৰে তাক ধুনীয়াকৈ হাতে চুই মেলি মোহাৰি পিটিকি কিমান ধুনীয়াকৈ ভালদৰে ট্ৰিটমেণ্ট কৰে, আপুনিতো দেখিছে। ডক্তৰে যেনেকৈ সকলোৰে ঘাঁবিলাক সমান দৃষ্টিৰে একেদৰে চাফ চিকুণ কৰি ট্ৰিটমেণ্ট কৰে ন, আমিও সকলোৰে ডক্তৰৰ নিচিনাকৈ সমভাৱ ৰাখিব লাগে সকলোৰে লগত। কিয়? আপোনাৰ সন্তানৰ যদি কিবা এটা হয়, আপুনিহে অকল তেওঁক চাব নেকি? বেলেগৰ সন্তানৰ যদি কিবা এটা হয় আপুনি নাচাব, তেওঁ আপোনাৰ সন্তান নহয়। এইবিলাক নিজৰ লোকৰ এনেকুৱা ভাৱ ৰাখিব নালাগে। কিয় এনেকুৱা ভাৱ ৰখা হয়? যি নেকি সকলোকে ভগৱানেই বনাইছে। এই মানুহৰ শৰীৰ কোনো ফেক্টৰীত বনাব নোৱাৰি, যাক নেকি ভগৱানেই বনায়। সকলো ভগৱানৰেই হয়, সকলোকে ভগৱানেই বনাইছে। সকলোকে প্ৰেম কৰক, সকলোকে ভগৱানৰ দৃষ্টিৰে চাওক। শ্ৰীয়া ৰামময় চব জগ জানে, সকলোকে প্ৰেম কৰা, ভাল পোৱা, হিংসা কাৰো লগত, বেয়াটো কাৰো চিন্তা নকৰিব, অহিত কাৰো নকৰিব।